হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱা আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ 150টা পোষ্ট ওলাইছিলে। চ' তাৰে সেই এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, এক্সপ্লেনেশ্যন দিম ইয়াতে চেলেৰি, কেৰিয়াৰ প্ৰগ্ৰেশ্যন আৰু ৱৰ্ক প্ৰফাইলৰ ওপৰত। ঠিক আছে, প্ৰথমতে আমি চেলেৰি ষ্ট্ৰাকচাৰটো চাম আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ। তাৰপিছত আমি চাম ইয়াৰে জব প্ৰফাইলটো কেনেকুৱা হ'ব, কি কাম কৰিব লাগিব, কেনেকুৱা কি কৰিব লাগিব, আৰু লগতে ইয়াৰে কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো চাম। আপোনালোকে এছিষ্টেণ্ট হিচাপে জইন কৰি পেলাই ভৱিষ্যতলৈ কেৰিয়াৰৰ পদোন্নতিবিলাক কেনেকুৱা ধৰণৰ হ'ব, চ' সেইখিনিৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, ইয়াতে কিছুমান যোনখিনি ইনফৰ্মেশ্যন আছে, ইয়াতে কিছুমান দুই এটা ইনফৰ্মেশ্যন অকণমান ইফাল সিফাল হ'ব পাৰে, একদম কমপ্লিটলি ৰং বুলি নকওঁ, কিন্তু অকণমান ইয়াতে যিহেতু এছিষ্টেণ্টৰ ইনফৰ্মেশ্যনবিলাক পাবলৈ অলপ টান। ঠিক আছে, মই এপেক্স বেংকৰ যোনটো এছিষ্টেণ্টৰ চেলেৰি ষ্ট্ৰাকচাৰে আছে হওক বা কেৰিয়াৰ প্ৰগ্ৰেশ্যনে হওক, সেইটো ছাৰ্ভিচ ৰুলছবিলাক ভালকৈ বিচাৰি পোৱা নাই, কিন্তু মই য'ৰ পৰা কালেক্ট কৰিব পাৰিছোঁ ইনফৰ্মেশ্যন, সেইখিনিৰ পৰা ভিডিঅ'টো বনাইছোঁ। কোনোবাই যদি অলৰেডি এপেক্স বেংকত চাকৰি কৰি আছে, বৰ্তমান কৰ্মৰত, তেওঁলোকে কমেণ্ট ছেকশ্যনত কিবা যদি ভুল হয়, কিবা যদি সৰু সুৰা কিবা মিষ্টেক হৈছে ভিডিঅ'টোত, তেতিয়াহ'লে আপোনালোকে ইয়াতে শুধৰাই দিব বুলি মই আশা কৰিলোঁ বা আপোনালোকক কি বুলি কয় অনুৰোধো জনালোঁ। ঠিক আছে, চ' এতিয়া প্ৰথমতে আমি ষ্টাৰ্ট কৰিম চেলেৰি ষ্ট্ৰাকচাৰটোৰ পৰা। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট চেলেৰি ষ্ট্ৰাকচাৰ কনজিষ্ট অফ সেভাৰেল চেলাৰী কম্পনেণ্টছ ডেট টুগেডাৰ ফ্ৰম দি টোটেল মান্থলি আৰ্নিংছ। ঠিক আছে, এতিয়া চেলাৰী ষ্ট্ৰাকচাৰটো বহুতখিনি কম্পনেণ্টছ থাকে ইয়াতে, যোনটো তাৰপিছত গৈ পেলাই টোটেল মান্থলি আৰ্নিংছ হয়। চ' ইয়াতে যদি চাওঁ, আপোনালোকৰ বেচিক পে'টো আছিলে 18,730। যদি আপোনালোকে এডভাৰটাইজমেণ্টখনত চাই, ষ্টাৰ্টিং বেচিক পে'টো হ'ল 18,730, গ্ৰেড পে' 4,400 দিয়া আছে। তাৰ লগতে ডিয়াৰনেছ এলাৱেঞ্চ থাকিব, ডিএ থাকিব। ঠিক আছে, এতিয়া আছাম গভৰ্ণমেণ্টৰ ডিএ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিএ 58% চলি আছে। এতিয়া ইয়াতে ডিএটো কিমান পাৰ্চেণ্ট এজ পাৰ বেংক ৰুলছৰ মতে কিমান মই নাজানো, 58% ডিএ হয়তো ইয়াতে এপ্লিকেবল নহ'ব আছাম গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত, কাৰণ এইটো কমপ্লিটলি চেণ্ট্ৰেল, এইটো এটা কমপ্লিটলি বেংকিং ছেক্টৰ। আছাম গভৰ্ণমেণ্টৰো নহয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো নহয়, এইটো এটা ছেমি গভৰ্ণমেণ্ট বেংক হয় বা কোঅপাৰেটিভ বেংক হয়, য'ত আছাম গভৰ্ণমেণ্টৰ 21% নে 23% মান শ্বেয়াৰ আছে, আৰু লগতে বাকী অন্য প্ৰাইভেট ছেক্টৰছ কিছুমানৰ ইয়াতে শ্বেয়াৰ আছে। ঠিক আছে, চ' তেনেকৈ যদি চাওঁ, তেতিয়াহ'লে ইয়াতে ডিয়াৰনেছ এলাৱেঞ্চটো এজ পাৰ বেংক ৰুলছ হ'ব। কোনোবাই যদি ইয়াৰ বিষয়ে কাৰোবাৰ কিবা ইনফৰ্মেশ্যন আছে, কমেণ্ট ছেকশ্যনত জনাব। এনেইতো আছাম গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বৰ্তমান 58% ডিয়াৰনেছ এলাৱেঞ্চ চলি আছে। লগতে হাউচ ৰেণ্ট এলাৱেঞ্চ ডিপেণ্ডছ অন পষ্টিং লোকেশ্যন, য'ত পষ্টিং হয় তাৰ ওপৰত হাউচ ৰেণ্ট এলাৱেঞ্চ তেওঁলোকে দিয়ে এজ পাৰ বেংকিং ৰুলছ। ঠিক আছে, বেংকিং ৰুলছ মতে দিব। আছাম গভৰ্ণমেণ্টৰ যোনটো ৰুলছ আছে হাউচ ৰেণ্ট এলাৱেঞ্চৰ, সেইটো ফ'ল' নকৰি ইয়াতে 10%, 7%। চ' ইয়াতে 10%, 8%, 7% সেইটো ৰুল ইয়াতে ফ'ল' নহয়। ইয়াতে বেংকিং ৰুলছ ফ'ল' হ'ব, তেওঁলোকে কিমান পাৰ্চেণ্ট দিয়ে কি কথা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। লগতে আদাৰ এলাৱেঞ্চেছ আছে এজ পাৰ বেংক পলিচিছ, যি এলাৱেঞ্চেছ লাগে। গ্ৰছ চেলাৰী ইনক্লুডিং বেচিক পে' প্লাছ এলাৱেঞ্চ কিমান হ'ব সেইটোৰ ওপৰত আমি চাম ইয়াতে। চ' ইয়াতে যদি চাওঁ, এপাৰ্ট ফ্ৰম বেচিক পে', ইয়াতে কোঅপাৰেটিভ আছাম কোঅপাৰেটিভ এপেক্স বেংকে কিছুমান এলাৱেঞ্চেছটো দিয়ে, মই ক'লোৱেই। ডিয়াৰনেছ এলাৱেঞ্চ থাকে, হাউচ ৰেণ্ট এলাৱেঞ্চ থাকে, মেডিকেল বেনিফিট থাকে, লিভ বেনিফিটছ থাকে, ট্ৰেভেলাৰ কনভিনিয়েঞ্চ এলাৱেঞ্চ থাকে। ইয়াতে কিছুমানে কৈ আছে ফুৱেল এলাৱেঞ্চ 1,200 ৰুপিজ দিয়ে বুলি, যিসকলে অলৰেডি চাকৰি কৰি আছে বা যিসকলৰ কোনোবা নহয় কোনোবাই এপেক্স বেংক এছিষ্টেণ্ট হিচাপে কৰ্মৰত আছে। চ' তেওঁলোকে জনোৱা মতে 1,200 ফুৱেল এলাৱেঞ্চ দিয়ে বুলি কৈছিলে, আৰু লগতে কিছুমান আদাৰ এলাৱেঞ্চেছ থাকে যোনবোৰ এজ পাৰ বেংক ৰুলছ ইয়াতে এপ্লিকেবল হয়। চ' সেইটো মতে যদি চাওঁ, তেতিয়াহ'লে চেলাৰীটো ফাইনেল ইনহেণ্ড চেলাৰী যদি চাওঁ, ফাইনেল ইনহেণ্ড চেলাৰী যোৱাৰ আগতেও আমি কিছুমান ইয়াতে ডিডাকশ্যনছ থাকিব, প্ৰভিডেণ্ট ফাণ্ড ডিডাকশ্যন থাকিব, প্ৰফেচনেল টেক্স ডিডাকশ্যন থাকিব, ইনকাম টেক্স ডিডাকশ্যন থাকিব যদি এপ্লিকেবল। ইয়াতে যিহেতু এপেক্স বেংক এছিষ্টেণ্টৰ চেলাৰী ষ্ট্ৰাকচাৰটো বহুত বেছি নহয়, চ' সেইটো কাৰণে ইনকাম টেক্স হেৰি মতে নপৰে ইয়াতে এছএছচিত। চ' আৰু আদাৰ ষ্টেটুটৰী ডিডাকশ্যনছ কিছুমান থাকিব। চ' সেই ডিডাকশ্যনছখিনি যদি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে আপোনালোকৰ চেলাৰীটো ইয়াতে জনোৱা মতে 28,000 to 35,000, কিন্তু মই যিমানখিনি শুনিছোঁ 30,000 to 32,000 ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী পায়। মানে গোটেইখিনি প্ৰথমতে গ্ৰছ চেলাৰী, তাৰপিছত যোনখিনি ডিডাকশ্যনছ কৰিবলগীয়া থাকে সেই ডিডাকশ্যনছখিনি কৰাৰ পিছত যোনটো নেট ইনহেণ্ড চেলাৰী পায়, ষ্টাৰ্টিং চেলাৰী এছিষ্টেণ্ট হিচাপে জইন কৰিয়ে যোনটো নেট ইনহেণ্ড ষ্টাৰ্টিং চেলাৰী পায়, সেইটো এৰাউণ্ড 30,000 to 32,000 বুলি মোক জনাইছে যিসকলে অলৰেডি চাকৰি কৰি আছে। ঠিক আছে, অলৰেডি বহুতে যদি কেইবাবছৰো আপোনালোকৰ চাকৰি কৰা হৈছে হয়তো অলপ বাঢ়িব, কিন্তু ষ্টাৰ্টিং চেলাৰীটো মোক জনোৱা মতে 30,000 to 32,000 ৰেঞ্জত আছে। চ' সেইটো কাৰণে মই আপোনালোকে এইটোৱে ক'ম, 30,000 to 32,000 ৰেঞ্জ বুলি ক'ম। ইয়াতে 35,000 আছে, কিন্তু 35,000লৈকে
আপোনালোকে মোৰ মতে নাযায়গৈ 30,000 to 32,000 ৰেঞ্জতে থাকে আৰু ইয়াৰ বিষয়ে যদি কাৰোবাৰ কিবা বেলেগ এডিশ্যনেল ইনফৰমেশ্যন আছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাওক মোৰো কিছুমান বস্তু ভুল হ'ব পাৰে ভিউৱাৰ্ছখিনিক অকণমান শুধৰাই দিব যদিহে মোৰ কিবা ভুল হৈছে ঠিক আছে তাৰপিছত হৈ গ'ল জব প্ৰফাইলৰ কথা জব প্ৰফাইলটো এইটো জেনেৰেলি যোনটো ৰেগুলাৰ বেংকিং জবছ হয় সেইটোৱে হয় ইয়াতে চেলছৰ টাৰ্গেট হয়তো নাথাকে মই যিমানখিনিৰ পৰা শুনিছোঁ ইয়াতে অন্য প্ৰাইভেট ছেক্টৰ বেংকছবিলাকৰ নিচিনা একদম হাৰ্ডক'ৰ চেলছ ইয়াতে নাথাকে যেনেকৈ ICICI HDFC এক্সিছ বেংকত যোনটো হাৰ্ডক'ৰ চেলছ থাকে ফিল্ড চেলছ সেই ফিল্ড চেলছটো ইয়াতে হয়তো বহুত বেছি তেনেকুৱা ধৰণৰ নাথাকে অলপ চলপটো থাকিবই চ' ইয়াতে যদি জব প্ৰফাইলটোৰ কথা চাওঁ চ' ইয়াতে লিখিছে হিয়াৰ আৰ দি জব প্ৰফাইল ডিটেইলছ দ্য কেণ্ডিডেট হু উইল বি চিলেক্টেড ইন দিছ পজিশ্যন will have to perform প্ৰথমটো হৈ গ'ল বেংকিং এছিষ্টেণ্টছ আৰ ইন চাৰ্জ অফ ইণ্টাৰেক্টিং উইথ কাষ্টমাৰ্ছ এছিষ্টিং উইথ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনছ এণ্ড প্ৰভাইডিং ইনফৰমেশ্যন অন বেংকিং প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ ঠিক আছে চ' আপোনালোকে এছিষ্টেণ্ট হিচাপে জইন কৰি আছাম কোঅপাৰেটিভ এপেক্স বেংকত আপোনালোকে কাষ্টমাৰ্ছখিনিৰ লগত ইণ্টাৰেক্ট কৰিব লাগিব কাষ্টমাৰ্ছখিনিৰ যোনখিনি কুৱেৰিজ থাকে যোনখিনি দৰকাৰত তেওঁলোকে বেংকৰ ব্ৰাঞ্চ ভিজিট কৰে সেইখিনি কথা আপোনালোকে কাষ্টমাৰৰ পৰা শুনিব লাগিব তেওঁলোকৰ কুৱেৰিজবিলাকৰ এনচাৰ্ছ দিব লাগিব ঠিক আছে আৰু তেওঁলোকৰ প্ৰব্লেমছবিলাক ছল্ভ কৰিব লাগিব ইণ্টাৰেক্ট কৰিব লাগিব কাষ্টমাৰৰ লগতে ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনছবিলাকৰ ক্ষেত্ৰত এছিষ্ট কৰিব লাগিব পইচা উলিওৱা সুমিওৱা একাউণ্ট খোলা হেৰি কৰা লোন চোন প্ৰভাইড কৰা মেলাত সেইবিলাক ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনছত পৰে লগতে প্ৰভাইডিং ইনফৰমেশ্যন অন বেংকিং প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ আৰু এপেক্স বেংকে কি বেংকিং প্ৰডাক্টছ আৰু ছাৰ্ভিচেছ দিয়ে সেইটোৰ বিষয়ে তেওঁলোকক ইনফৰ্ম কৰিব লাগিব বা আপোনালোকৰ যোনবিলাক কাষ্টমাৰ বেংকত ভিজিট কৰে তেওঁলোকক ইনফৰ্ম কৰিব লাগিব বা যোনখিনি প্ৰডাক্টছ আৰু ছাৰ্ভিচেছ আপোনালোকে প্ৰভাইড কৰে সেইখিনিৰ বিষয়ে আপোনালোকে অলপ মাৰ্কেটিং কৰিব হয়তো লাগিব বা মানুহক সজাগত কৰিব লাগিব বা অলপ এডুকেট কৰিব লাগিব এইখিনিৰ ওপৰত যে এপেক্স বেংক কোঅপাৰেটিভ এপেক্স বেংকে এইখিনি বেংকিং প্ৰডাক্টছ আৰু ছাৰ্ভিচেছ দিয়ে বেংকিং প্ৰডাক্টছ মানে যোনখিনি একাউণ্টছ থাকে ছেভিংছ একাউণ্ট কাৰেণ্ট একাউণ্ট ৰেকাৰিং ডিপ'জিট একাউণ্ট ফিক্সড ডিপ'জিট একাউণ্ট সেইখিনি লগতে যোনখিনি ছাৰ্ভিচেছ থাকে ইণ্টাৰনেট বেংকিং ATM বেংকিং যোনখিনি বস্তু থাকে ঠিক আছে সেইখিনি বস্তুৰ ওপৰত আপোনালোকে কাষ্টমাৰক ইনফৰমেশ্যন প্ৰভাইড কৰিব লাগিব লগতে হৈ গ'ল দে হেণ্ডেল কেছ process deposits and withdrawals and keep detailed records of all transactions so ট্ৰেনজেকশ্যনৰ ডিটেইল ৰেকৰ্ডছবিলাক ৰখাটো এজন এছিষ্টেণ্টৰ এজ এ ক্লাৰিকেল কেডাৰ তেওঁলোকৰ সেইখিনি কাম থাকে আৰু আজিকালিতো চব ডিজিটেলি হয় কম্পিউটাৰত কাম কৰিব জানিব লাগিব লগতে কেছ হেণ্ডেল কৰা মেলা সেইখিনি থাকিব কেচিয়াৰ হিচাপেও আপোনালোকক দিব বহুতখিনি এক্সপিৰিয়েঞ্চ তাতো পাব প্ৰচেছ ডিপ'জিটছ আৰু উইথড্ৰলছবিলাক প্ৰচেছ কৰাৰ ক্ষেত্ৰতো আপোনালোকে ইয়াতে এছিষ্ট কৰিব লাগিব ঠিক আছে সেইখিনি হৈ গ'ল তাৰপিছত যোনখিনি আৰু টিপিকেল বেংকিং যোনখিনি ৱৰ্ক প্ৰফাইল থাকে সেইখিনি ইয়াতো বেলেগ তেনেকুৱা একো নাই আৰু এতিয়া লিখিছে বেংকিং এছিষ্টেন্স ফ্ৰিকুৱেণ্টলি মেনেজ কাষ্টমাৰ ৰিলেশ্যনশ্বিপছ এনচাৰ কুৱেশ্যনছ এণ্ড এনচিয়ৰ কাষ্টমাৰ ছেটিছফেকশ্যন চ' মই অলৰেডি ক'লোৱে যে আপোনালোকৰ ইয়াতে এজ এ বেংক এপেক্স বেংক এছিষ্টেণ্ট আপোনালোকে কাষ্টমাৰৰ লগত এটা ৰিলেশ্যনশ্বিপ বিল্ড কৰিব লাগিব ঠিক আছে এটা ৰিলেশ্যনশ্বিপ মেনেজ কৰিব লাগিব তেওঁলোকৰ এনচাৰ্ছ কুৱেশ্যনছবিলাকৰ এনচাৰ্ছ দিব লাগিব কুৱেৰিজবিলাক ছল্ভ কৰিব লাগিব লগতে কাষ্টমাৰ ছেটিছফেকশ্যনটো এনচিয়ৰ কৰিব লাগিব যে আপোনালোকৰ বেংকৰ সৈতে জড়িত হৈ পেলাই কাষ্টমাৰ্ছখিনি ছেটিছফাইড হৈছে হেপী কাষ্টমাৰ হৈছে চ' সেইখিনি আপোনালোকে ইয়াতে এনচিয়ৰ কৰিব লাগিব ঠিক আছে নেক্সটটো হৈ গ'ল দে মে অলছ' হেল্প উইথ লোন এপ্লিকেশ্যনছ একাউণ্ট অপেনিংছ এণ্ড ফাইনেন্সিয়েল এডভাইচ চ' মই ক'লোৱে সেই যোনখিনি বেংকিং অপাৰেশ্যনছ থাকে যেনেকৈ লোন এপ্লিকেশ্যনছ একাউণ্ট খোলা অপেন কৰাৰ ক্ষেত্ৰত একাউণ্ট অপেনিং আৰু ফাইনেন্সিয়েল এডভাইচ দিয়াৰ ক্ষেত্ৰত সেইখিনি বস্তু আপোনালোকে কাষ্টমাৰক এই ছাৰ্ভিচখিনি প্ৰভাইড কৰিব লাগিব বা এইখিনিৰ ক্ষেত্ৰত আপোনালোকে ইনফৰ্ম কৰিব লাগিব ইনফৰমেশ্যন দিব লাগিব কাষ্টমাৰক এডুকেট কৰিব লাগিব ঠিক আছে নেক্সটটো হৈ গ'ল attention to detail strong communication skills and a customer centric approach are all required for this job ঠিক আছে ইয়াতে আপোনালোকৰ এই চাকৰিটোৰ কাৰণে আপোনালোকৰ কাষ্টমাৰ চেন্ট্ৰিক এপ্ৰ'চ এটা লাগিব ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছ লাগিব আৰু লগতে এটেনশ্যন টু ডিটেইল প্ৰত্যেকটো বেংকৰ ছাৰ্ভিচেছ আৰু প্ৰডাক্টছৰ ওপৰত ডিটেইল নলেজ আপোনালোকৰ লাগিব চ' সেইটো কাৰণে ইয়াতে আপোনালোকৰ বহুতখিনি নলেজৰ দৰকাৰ পৰে আৰু ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছ থাকিব লাগিব আপোনালোকে মানুহৰ লগত কথা পাতিব পাৰিব লাগিব এতিয়া ছাপ'জ মই আপোনালোকৰ ইয়াতে মই ভিডিঅ'টো বনাই আছোঁ বা মই আপোনালোকৰ সৈতে কথাখিনি কৈ আছোঁ চ' আপোনালোকে মোৰ ভিডিঅ'বিলাক কেলৈ চাই মোক ইমান ছাবস্ক্ৰাইব কিয় কৰিছে এৰাউণ্ড অলমষ্ট 75,000 ছাবস্ক্ৰাইবাৰ্ছ কিয় হ'ল আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই কিবা ইনফৰমেশ্যন পাইছে মোৰ কথাবিলাক আপোনালোকে ভালকৈ বুজি পাইছে সহজ সৰল অসমীয়া ভাষাত মই বুজাওঁ ঠিক আছে দুই এটা ইংলিছ শব্দ ইউজ কৰিবলগীয়া হয় কিন্তু ইংলিছখিনিও মই আকৌ অসমীয়ালৈ ট্ৰেঞ্চলেট কৰি অনুবাদ কৰি পেলাই আপোনালোকৰ সৈতে প্ৰেজেণ্ট কৰোঁ আপোনালোকৰ আগত ঠিক আছে এই প্ৰেজেণ্টেশ্যন যোনটো কি বুলি কয় স্কিল আছে সেইটো মোৰ ভাল কাৰণে আপোনালোকে আজি মোৰ ভিডিঅ' চাই আছে চ' সেইটোৱে ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছটো সেই তেনেকুৱা ধৰণৰ বস্তু আপোনালোকে কাষ্টমাৰৰ লগত কথা পাতিব পাৰিব লাগে ভালকৈ ৰুড হ'ব নালাগিব পটককৈ কাষ্টমাৰৰ ধৰক বহুতখিনি কুৱেশ্যনছ থাকিব পাৰে কাষ্টমাৰে কেতিয়াবা আপোনালোকক বহুতখিনি দিগদাৰ দিব পাৰে বহুতখিনি প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে বা কিছুমান আনছেটিছফাইড কাষ্টমাৰে কিছুমান বস্তু বহুতবিলাক কাষ্টমাৰ আমাৰ ইণ্ডিয়াখন দেখিছে আমাৰ দেশখন বা অসমখন এজ এ হ'ল মানুহৰ এডুকেশ্যন লেভেলটো এতিয়াও বহুত কম আছে চ' বহুতে হয়তো বহুতখিনি বস্তু প্ৰডাক্টছৰ বিষয়ে ইমান ভালকৈ ডিটেইল ইনফৰমেশ্যন নাজানে আৰু কেতিয়াবা হয়তো এবাৰ বুজালে মানে তেওঁলোকে বুজি নাপাব পাৰে আপোনালোকে প্ৰত্যেকবাৰে আপোনালোকে ইমান সোনকালে মানে পেচেঞ্চ হেৰাব নোৱাৰিব পেচেঞ্চ ৰাখি পেলাই তেওঁলোকক লাগিলে
5 বাৰ 10 বাৰ 15 বাৰ যিমানবাৰ বুজাবলগীয়া হয় সিমানবাৰ বুজাব লাগিব চ' সেইটো কাৰণে ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছ লাগিব আপোনালোকে কাষ্টমাৰ চেণ্ট্ৰিক এপ্ৰ'চ ল'ব লাগিব কাষ্টমাৰক ভালকৈ সেইখিনি বুজোৱাটো বা ছাৰ্ভিচ দিয়াটো আপোনালোকৰ ইয়াতে দায়িত্ব মানে নট অনলি এপেক্স বেংক যিকোনো বেংকিং বা যিকোনো ছাৰ্ভিচৰে এইটো এটা দায়িত্ব ঠিক আছে নেক্সট হৈ গ'ল বেংকিং এছিষ্টেঞ্চ প্লে এন ইম্পৰ্টেণ্ট ৰোল ইন promoting cooperative banking practices, promoting economic growth and serving the community's financial needs. ঠিক আছে ইয়াতে এপেক্স বেংকৰ এছিষ্টেণ্ট হিচাপে বেংকিং এছিষ্টেঞ্চ হিচাপে আপোনালোকে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে কোঅপাৰেটিভ বেংকিং প্ৰেক্টিচেছবিলাক প্ৰমোট কৰাত ঠিক আছে কোঅপাৰেটিভ বেংকিঙৰ যোনখিনি ছাৰ্ভিচেছ আছে প্ৰডাক্টছ আছে বা প্ৰেক্টিচেছ আছে সেইখিনি প্ৰমোট কৰাত আপোনালোকে সহায় কৰে ইকনমিক গ্ৰ'থ প্ৰমোট কৰাত সহায় কৰে এজ এ হোল বেংকিং ছেক্টৰটো গ্ৰ' কৰিলে মানে ইকনমিক গ্ৰ'থ হ'ব ষ্টেটখনৰ বাবে আৰু ষ্টেটখন গ্ৰ' হ'লে মানে প্ৰত্যেকখন ষ্টেটে তেনেকৈ গ্ৰ' কৰিলে মানে নেশ্যনেল লেভেলত আমাৰ দেশখনৰ ইকনমিক গ্ৰ'থ হ'ব চ' সেইটো ওপৰত বহুতখিনি ইয়াতে আপোনালোকৰ ইয়াতে অৰিহণা থাকিব আৰু লগতে ছাৰ্ভিং দি কাষ্টমাৰ্ছ ফাইনেন্সিয়েল নিডছ আৰু কমিউনিটিৰখিনি এজ এ হোল কমিউনিটিৰ যোনখিনি ফাইনেন্সিয়েল নিডছ থাকে ইয়াতে সেইখিনি ছাৰ্ভ কৰিব লাগে সেইখিনি ফুলফিল কৰিব লাগে ঠিক আছে এইটো জব প্ৰফাইল আৰু ৱৰ্ক প্ৰফাইল আপোনালোকৰ এইখিনিয়ে থাকিব চ' এইখিনি মই বহুত সহজ সৰল ভাষাত বুজাই দিলোঁ লেংগুৱেজত চ' আপোনালোকে যদি বুজি পাইছে হয়তো কমেণ্ট কৰক যে ভাল লাগিছে আপোনাৰ এইখিনি তেতিয়াহ'লে মই আপোনালোকৰ পৰা ভাল ফিডবেক পালে মানে মই অলপ মটিভেট হওঁ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে ঠিক আছে চ' এইখিনি হৈ গ'ল জব প্ৰফাইল আৰু কেনেবাকৈ যদি কিবা ভুল হৈছে মই এতিয়াও কৈছোঁ আপোনালোকৰ যদি কিবা ইয়াতে কাৰোবাৰ মোৰ যদি কিবা যদি ইনফৰ্মেশ্যন ৰংকৈ ইয়াত শ্বেয়াৰ কৰিছোঁ বা প্ৰভাইড কৰিছোঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় কোনোবাই যদি এপেক্স বেংকত চাকৰি কৰি আছে বা কাৰোবাৰ যদি কোনোবা ৰিলেটিভ ফ্ৰেণ্ডছ ফেমিলি কোনোবাই যদি চাকৰি কৰি আছে তেওঁলোকে বেছি জানিব হয়তো ইয়াৰ ওপৰত ডিটেইলছ চ' তেওঁলোকে কমেণ্ট ছেকশ্যনত নিশ্চয় মোক শুধৰাই দিব পাৰে শুধৰাই দিলে মই অকণো বেয়া নাপাওঁ ঠিক আছে ইয়াতে হৈ গ'ল এতিয়া আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কেৰিয়াৰ গ্ৰ'থ কেৰিয়াৰ অপৰচুনিটি বা প্ৰমোশ্যন কেনেকুৱা কি হ'ব হায়াৰ ৰ'লছৰ কাৰণে ইয়াতে লিখিছে দ্য কেৰিয়াৰ গ্ৰ'থ প্ৰস্পেক্টছ ফৰ এছিষ্টেঞ্চ এট দি আসাম কোঅপাৰেটিভ এপেক্স বেংকছ আৰ কোৱাইট প্ৰমিচিং দ্য বেংক কেন প্ৰমোট এমপ্লয়িজ টু হায়াৰ ৰ'লছ বেছড অন দেয়াৰ পাৰফৰ্মেঞ্চ এণ্ড এক্সপিৰিয়েঞ্চ ইয়াতে হায়াৰ ৰ'লছৰ কাৰণে এমপ্লয়িজখিনিক হায়াৰ ৰ'লছৰ কাৰণে পাৰফৰ্মেঞ্চ বেছত ইয়াতে কি বুলি কয় প্ৰমোট কৰে ঠিক আছে ইয়াতে আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব এক্সপিৰিয়েঞ্চৰ ওপৰত ইয়াতে হায়াৰ ৰ'লৰ কাৰণে প্ৰমোট কৰে আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সামছ হয়তো থাকিব প্ৰমোশ্যনৰ কাৰণে আৰু প্ৰমোশ্যনছ মে ডিপেণ্ড অন ইণ্টাৰনেল এক্সামিনেশ্যন সেইটোৱে ক'লোঁ ডিপাৰ্টমেণ্টেল ইণ্টাৰনেল এক্সামিনেশ্যনছ থাকিব ৱৰ্ক পাৰফৰ্মেঞ্চ থাকিব আৰু ইয়াৰ্ছ অফ ছাৰ্ভিচ কিমান দিন চাকৰি কৰিলে সেইটোৰ ওপৰত এক্সপিৰিয়েঞ্চৰ ওপৰত আপোনালোকৰ কেৰিয়াৰ গ্ৰ'থ হ'ব টিপিকেল কেৰিয়াৰ প্ৰগ্ৰেশ্যন মে ইনক্লুড দি ফলোয়িং চ' ইয়াতে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত আমি চাম তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ মোৰ তাত এভেইলেবল আছে আপোনালোকে ল'ব পাৰিব ঠিক আছে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত ইয়াতে মই আপোনালোকক অলৰেডি লাষ্ট ইয়েৰৰ যোনখন চিলেবাছ আছিলে সেইখিনি দেখালোঁ তাতে থাকিব বেংকিং আৰু ফাইনেন্সিয়েল এৱাৰনেছ তাৰপিছত জেনেৰেল এৱাৰনেছ থাকিব জেনেৰেল এৱাৰনেছ মানে জিকেৰ গোটেইবিলাক বস্তু থাকিব অসমৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি আৰু লগতে ইণ্ডিয়াৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট ইক'লজি কাৰেণ্ট এফেয়াৰ্ছ গোটেইবিলাক থাকিব লগতে এপ্টিটিউড ৰিজনিং থাকিব ঠিক আছে ইংলিছ গ্ৰামাৰ আহিব পাৰে চ' গোটেইখিনি এজ পাৰ অফিচিয়েল চিলেবাছ ইয়াতে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে MCQs ফৰ্মেটত PDF ফৰ্মেটত আৰু লগতে মেথছ ৰিজনিঙৰ কাৰণে ইয়াতে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা পাই যাব আপোনালোকে এইটো নম্বৰত মেছেজ কৰি জনাওক 9706557851 এইটো এটা হোৱাটছএপ নম্বৰ ইয়াতে আপোনালোকে জনাওক যে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ মেটেৰিয়েলছ লাগে মই লগে লগে ডিটেইলছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই মেটেৰিয়েলছখিনি আপোনালোকে নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে চ' এইখিনি পঢ়িলে মানে আপোনালোকৰ মোৰ দেন এনাফ কাৰণ ইয়াতে মই আগতে দেখিছোঁ আগতে যোন কিবাৰ পৰীক্ষা হৈছে ইয়াতে কুৱেশ্যন পেপাৰ্ছ আনিব নিদিয়ে কিন্তু ইয়াতে মেটেৰিয়েলছখিনি আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ যোনটো ষ্টেণ্ডাৰ্ড আছে যোনটো ৱেট কুৱেশ্যন কাটা হৈছিলে পেটাৰ্ণ ফ'ল' কৰা হৈছিলে সেইটো ভিত্তিতে ইয়াতে কুৱেশ্যনছবিলাক ইনক্লুডেড আছে ঠিক আছে আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব কাৰণ জিকে মেটেৰিয়েলছখিনি বহুতবিলাক কোৰ্চৰ কাৰণে বহুতবিলাক এক্সামৰ কাৰণে কমন হৈ যায় চ' সেইটো কাৰণে কোনোবাই আগতে কিবা কোৰ্চ লৈ থৈছিলে যদি জনাই দিব ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 বাকী ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ বাকী কোৰ্চবিলাকৰ কথা শেষত গৈ পেলাই কমগৈ চ' ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট হিচাপে জইন কৰি পেলাই কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো হ'ব প্ৰথমতে এছিষ্টেণ্ট হিচাপে জইন কৰিব তাৰপিছত ছিনিয়ৰ এছিষ্টেণ্ট হ'ব তাৰপিছত অফিচাৰ বা ব্ৰাঞ্চ অফিচাৰ হ'বগৈ ঠিক আছে এনেকুৱা ধৰণৰকৈ থাকে তাৰপিছত মেনেজাৰ হ'বগৈ তাৰপিছত ছিনিয়ৰ মেনেজাৰ আৰু হায়াৰ এডমিনিষ্ট্ৰেটিভ পজিশ্যনছ হয়গৈ এনেই এছিষ্টেণ্ট হিচাপে জইন কৰি পেলাই আপোনালোকে ছিনিয়ৰ মেনেজাৰলৈকে যাব পাৰিব তাতকৈ ওপৰৰ হায়াৰ এডমিনিষ্ট্ৰেটিভ পজিশ্যনছবিলাকত যাবৰ কাৰণে আপোনালোকে ডাইৰেক্টলি ইয়াতে কি বুলি কয় এছিষ্টেণ্ট মেনেজাৰ হিচাপে জইন কৰিব লাগিব ইয়াতে যোনটো ছিনিয়ৰ মেনেজাৰৰ কথা কৈছে এই ছিনিয়ৰ অফিচাৰ বা ব্ৰাঞ্চ অফিচাৰৰ কথা কৈছে সেইটো হয়তো এছিষ্টেণ্ট মেনেজাৰ ৰেংকৰ থাকে ইয়াতে এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট ওলাইছিলে প্ৰথমতে এছিষ্টেণ্ট তাৰপিছত ছিনিয়ৰ এছিষ্টেণ্ট তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ অফিচাৰ বা ব্ৰাঞ্চ অফিচাৰ হয় তাৰপিছত মেনেজাৰ হয় তাৰপিছত ছিনিয়ৰ মেনেজাৰ ইয়াতে হয়গৈ এছিষ্টেণ্ট হিচাপে জইন কৰি আৰু ইয়াতে যোনটো এছিষ্টেণ্টৰ পৰা ছিনিয়ৰ এছিষ্টেণ্ট হ'বৰ কাৰণে আপোনালোকৰ এৰাউণ্ড এনেই জেনেৰেলি 3 to 5 years দৰকাৰ পৰে তাৰ উপৰিও আপোনালোকৰ ছাৰ্ভিচ পাৰফৰ্মেঞ্চবিলাক চাব ইণ্টাৰনেল
ইণ্টাৰনেল এক্সামিনেশ্যনছবিলাকৰ পাৰফৰ্মেঞ্চবিলাক চাব সেইখিনিৰ ভিত্তিত আপোনালোকক ছিনিয়ৰ এছিষ্টেণ্ট হিচাপে কি বুলি কয় প্ৰমোশ্যন দিব তাৰপিছত নেক্সটটো হ'ব চাগে এছিষ্টেণ্ট মেনেজাৰ বা অফিচাৰ বা ব্ৰাঞ্চ অফিচাৰ তেনেকুৱা ধৰণৰ ৰেংক দিয়ে ইয়াতে ক'তো ভালকৈ একো নাই চ' সেইটো কাৰণে মই ভালকৈ আপোনালোকক ইয়াতে জনাব পৰা নাই বস্তুখিনি চ' ইয়াতে নেক্সটটো হৈ গ'ল এছিষ্টেণ্টৰ পিছত ছিনিয়ৰ এছিষ্টেণ্ট তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ বা ব্ৰাঞ্চ অফিচাৰ বা অফিচাৰ তেনেকুৱা ধৰণৰ কিবা ৰেংক দিয়ে তাৰপিছত হৈ গ'ল মেনেজাৰ তাৰপিছত হৈ গ'ল আপোনালোকৰ ইয়াতে ছিনিয়ৰ মেনেজাৰ বা চিফ মেনেজাৰ তেনেকুৱা ধৰণৰ ইয়াতে ৰেংক দিয়ে ঠিক আছে চ' এইটো হৈ গ'ল কেৰিয়াৰ প্ৰগ্ৰেশ্যন চ' ইয়াতে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ বিষয়ে ক'তো এনেকুৱা ধৰণৰ ক'তো ভাল একদম কনচাইজ বা ক্লিয়াৰ ইনফৰ্মেশ্যন নাই চ' সেইটো কাৰণে মই ভালকৈ ধৰিব পৰা নাই বহুতে ইউটিউবত ভিডিঅ' বনাইছে এজনে ইউটিউবৰ ভিডিঅ'ত এছিষ্টেণ্ট তাৰপিছত ছিনিয়ৰ এছিষ্টেণ্ট বা অফিচাৰ বুলি কৈছিল তাৰপিছত ব্ৰাঞ্চ মেনেজাৰ চিফ মেনেজাৰ তেনেকৈ দিছিলে মই আকৌ এটা ৱেবছাইটত এনেকৈ পালোঁ এছিষ্টেণ্ট ছিনিয়ৰ এছিষ্টেণ্ট তাৰপিছত অফিচাৰ বা ব্ৰাঞ্চ অফিচাৰ মানে ইয়াতে অফিচাৰ বা ব্ৰাঞ্চ অফিচাৰ হয়তো এছিষ্টেণ্ট মেনেজাৰ বুলি কোৱা হ'ব তাৰপিছত মেনেজাৰ তাৰপিছত ছিনিয়ৰ মেনেজাৰ ইয়াতে চিফ মেনেজাৰৰ কথা হেৰি নাছিলে ছিনিয়ৰ মেনেজাৰৰ পিছতে হয়তো চিফ মেনেজাৰ হ'ব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা চ' সেইটো কাৰণে মই ইয়াতে বিশেষ ভালকৈ নাজানো কিন্তু এতিয়া ধৰক অন্য যোনখিনি IBPSৰ এক্সামৰ আণ্ডাৰত যোনখিনি বেংকছ আছে বা SBIত আছে তাতে ধৰক এছিষ্টেণ্ট থাকে তাৰপিছত ছিনিয়ৰ এছিষ্টেণ্ট থাকে তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ থাকে ডেপুটি মেনেজাৰ থাকে তাৰপিছত মেনেজাৰ থাকে চিফ মেনেজাৰ থাকে এডিশ্যনেল ডেপুটি মেনেজাৰ থাকে ঠিক আছে এছিষ্টেণ্ট ডেপুটি মেনেজাৰ থাকে ঠিক আছে তেনেকুৱা ধৰণৰকৈ থাকে DGM থাকে ডেপুটি জেনেৰেল মেনেজাৰ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ চ' তেনেকুৱা ধৰণৰ পষ্ট থাকে কাৰণ মোৰ ভাইটিয়ে অলৰেডি IBPS RRB PO ক্লিয়াৰ কৰিছিলে লাষ্ট টাইম চ' তেওঁ এতিয়া IT অফিচাৰ হিচাপে আছে তেওঁৰ বেকগ্ৰাউণ্ডটো ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড আছিলে BTech কম্পিউটাৰ চায়েন্স চ' সেইটো কাৰণে তেওঁ IT ডিপাৰ্টমেণ্টত দিছে হেড অফিচত চ' IT ডিপাৰ্টমেণ্টৰ IT অফিচাৰ হিচাপে আছে এনেই PO প্ৰবেজন পিৰিয়ডতে আছে তেওঁ অলৰেডি 1 year কমপ্লিট হ'ব এই এপ্ৰিলত নেক্সট আৰু এবছৰ আছে প্ৰবেজন পিৰিয়ড চ' 2 বছৰ প্ৰবেজন পিৰিয়ডত থাকিব চ' তেনেকৈ যদি চাওঁ তেওঁলোকৰ বেংকৰ হেৰিখিনি তেনেকুৱা এছিষ্টেণ্ট মেনেজাৰ এতিয়া বৰ্তমান এছিষ্টেণ্ট মেনেজাৰ ডেজিগনেট কৰা হৈছে নেক্সটটো হৈ গ'ল মেনেজাৰ তাৰপিছত ছিনিয়ৰ মেনেজাৰ চিফ মেনেজাৰ তাৰপিছত এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ ডেপুটি জেনেৰেল মেনেজাৰ তেনেকৈ ধৰণৰকৈ যায় ইয়াত কিন্তু এনেকুৱা ধৰণৰকৈ মই পাইছোঁ বস্তুখিনি ঠিক আছে কোনোবাই যদি অলৰেডি বেংকত চাকৰি কৰি আছে বা আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ লগত জড়িত তেতিয়াহ'লে আপোনালোকে অলপ জনাই দিয়ক যে ভৱিষ্যতলৈ ছিনিয়ৰ লেভেল পষ্টবিলাক কেনেকুৱা ধৰণৰ হ'ব এছিষ্টেণ্টতকৈ এইটো এনেকুৱাই হ'বনে মই শ্বেয়াৰ কৰাৰ নিচিনাই হ'বনে ইয়াতকৈ অলপ বেলেগ হ'ব আপোনালোকে এবাৰ জনাওক ঠিক আছে চ' এইখিনি হৈ গ'ল ইনফৰ্মেশ্যন আই হোপ আপোনালোকে গম পালে ভিডিঅ'টো চাই পেলাই যে ইয়াতে চেলাৰী কিমান হ'ব চেলাৰী ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব তাৰপিছত আপোনালোকৰ ইয়াতে কি বুলি কয় জব প্ৰফাইলটো কেনেকুৱা হ'ব আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো কেনেকুৱা হ'ব আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট হিচাপে জইন কৰি এইখিনি বস্তু গম পালে ভাল লাগিলে যদি ভিডিঅ'টোত কমেণ্ট কৰি জনাওক যে ইনফৰ্মেটিভ আছিলে আৰু কাৰোবাৰ মোৰ যদি কিবা ধৰণৰ ইয়াত কিবা ভুল হৈছে তেতিয়াহ'লে তথাপিও আপোনালোকে কমেণ্ট ছেকশ্যনত শুধৰাই দিব পাৰিব বাকী মই ক'লোৱে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে কম্পিউটাৰ এছিষ্টেণ্ট 350 আৰু মাল্টিটাস্কিং ষ্টাফ 325ত পৰীক্ষা গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে পৰীক্ষা 26 এপ্ৰিলত হ'ব আৰু ঠিক তেনেদৰে জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাটো চাগে মে' মানত হ'বগৈ চ' এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক যদি ষ্টাডি মেটেৰিয়েলছ লাগে 9706557851 PNRD অসমৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 250ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 175ত এইটো বছৰ পষ্ট ওলাব বুলি শুনিছোঁ ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 300ত ADRE 3.0 এডভাৰ্টাইজমেণ্ট ইলেকশ্যনৰ পাছত আহিব তাৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 275ত আৰু আছাম পুলিচৰ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল ক'ৰ্ছ এভেইলেবল আছে 300ত ইয়াতে দিয়া হোৱাটছএপ নম্বৰত মেছেজ কৰি জনাব পাৰে 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল ক'ৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ হৈ গৈছে 400 ৰুপিছত ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি ষ্টেট লেভেল কম্পিটিটিভ এক্সামছ আছে এই তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ 400 ৰুপিছত এইটো নম্বৰত মেছেজ কৰি জনাব পাৰে 9706557851 APSC CDPৰ ফুল ক'ৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল ক'ৰ্ছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC CDPৰ এবাৰ
কি বুলি কয় এডভাৰ্টাইজমেণ্ট ওলাব বুলি শুনিছোঁ সেইকাৰণে ইয়াতে যে ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে কোৰ্চ এভেইলেবল আছে 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে ইয়াতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে পাই থাকিব ফৰ লাইফ টাইম তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেক্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে বাকী আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছৰ ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম